নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফি ইউনিট 4 সমুদ্ৰ বিজ্ঞান শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিও তোমালোকৰ বন্ধু-বান্ধৱী অথবা জিওগ্ৰাফিৰ হোৱাটসঅ্যাপ গ্ৰুপত শেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিওৰ ডেসক্ৰিপচনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ জিওগ্ৰাফিৰ সকলো ইউনিটৰ ভিডিওৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিওবোৰ চাই লবা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিওটো আমি আৰম্ভ কৰো চমু প্ৰশ্ন উত্তৰ 1 নম্বৰ প্ৰশ্ন পৃথিৱীৰ জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা উত্তৰ ভূপৃষ্ঠৰ সাগৰ মহাসাগৰ নদ-নদী হ্ৰদ আদি পানীৰে আবৰ্তিত বৃহৎ অংশক জলমণ্ডল বলা হয় অৰ্থাৎ পৃথিৱীৰ উপৰিভাগত থকা সমগ্ৰ পানীভাগেই জলমণ্ডল ইয়াৰ প্ৰায় 94.5% পানী সাগৰ আৰু মহাসাগৰত পোৱা যায় লগতে 3.42% পানী মেৰু অঞ্চলত বৰফ ৰূপে সঞ্চিত হৈ আছে প্ৰায় 1.68% পানী পৃথিৱীৰ ভূভাগৰ তলত মজুদ আছে অৱশিষ্ট 0.4% পানী নদী বিল জান-জুৰি আৰু জলাভূমিত পোৱা যায় পানী হৈছে জীৱনৰ আধাৰ জীৱ-জন্তু আৰু উদ্ভিদৰ জীৱনধাৰা পুষ্টি আৰু বংশবৃদ্ধিৰ বাবে পানীৰ প্ৰয়োজনীয়তা অতি গুৰুত্বপূৰ্ণ পানীয়ে মাটিক উৰ্বৰ কৰি ৰাখে পৰিৱেশক সজীৱ কৰি ৰাখে আৰু সকলো জীৱকুলক সতেজ কৰি ৰাখে পানী এটা যৌগিক পদাৰ্থ যাৰ মূল উপাদান হল হাইড্ৰজেন আৰু অক্সিজেন জীৱ-জন্তুৱে বিভিন্ন উৎসৰ পৰা পানী আহৰণ কৰে আৰু উদ্ভিদে মাটিৰ তলৰ পৰা মূল দ্বাৰা পানী শোষণ কৰি লয় 2 নম্বৰ প্ৰশ্ন জোৱাৰবোৰ কি উত্তৰ সাগৰৰ পানীৰ উলম্ব গতিক জোৱাৰ ভাটা বলা হয় অৰ্থাৎ সাগৰৰ পানীৰ পৃষ্ঠত সময় সময়ত হোৱা উলম্বভাৱে উঠা-নমা কৰাৰ প্ৰক্ৰিয়াকেই জোৱাৰ ভাটা বুলি কোৱা হয় পৃথিৱীৰ ওপৰত সূৰ্য আৰু চন্দ্ৰৰ আকৰ্ষণ বল থাকে এই আকৰ্ষণৰ ফলত পৃথিৱীৰ পৃষ্ঠৰ জলভাগ আকৰ্ষিত হয় আৰু পানীৰ ঢৌ সৃষ্টি হয় এই ঢৌবোৰক জোৱাৰ বুলি কোৱা হয় চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণ বলৰ উপৰিও পৃথিৱীৰ বিকেন্দ্ৰিক শক্তিৰ ফলতো পৃষ্ঠৰ পানীভাগ ঢৌৰ সৃষ্টি হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ জিওগ্ৰাফিৰ কমপ্লিট কোৱেশ্চন আনসাৰ গাইড প্ৰস্তুত কৰিছো য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত যোৱা বছৰ প্ৰায় 5000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিওৰ ডেসক্ৰিপচন বা পিন কমেন্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰিনত দিয়া হোৱাটসঅ্যাপ নম্বৰত আমাৰ টিমৰ লগত কন্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ 3 নম্বৰ প্ৰশ্ন মহাসাগৰবোৰৰ গভীৰ খাদবোৰ তালিকাভুক্ত কৰা উত্তৰ মহাসাগৰৰ তলিদেশত এতিয়ালৈকে মুঠ 57টা গভীৰ খাদ চিনাক্ত কৰা হৈছে তাৰ ভিতৰত 32টা প্ৰশান্ত মহাসাগৰত 19টা আটলান্টিক মহাসাগৰত আৰু 6টা ভাৰত মহাসাগৰত অৱস্থিত তলত কেইটামান উল্লেখযোগ্য গভীৰ খাতৰ নাম দিয়া হল প্ৰশান্ত মহাসাগৰ নম্বৰ 1 মেৰিয়ানা খাত নম্বৰ 2 ফিলিপাইন বা মিন্ডানাও খাত নম্বৰ 3 জাপান খাত নম্বৰ 4 কিউৰাইল খাত Number 5 Aleutian Khat Number 6 Atacama Khat Number 7 Taiga Khat Atlantic Mahasagar Number 1 Romance Khat Number 2 Puerto Rico Khat Bharat Mahasagar Number 1 Java Khat ba Sunda Khat 4 নম্বৰ প্ৰশ্ন
মহীঢাল কি? উত্তৰ মহীসোপানৰ পাছতেই সাগৰৰ তলফাললৈ থিয়ভাৱে ঢালযুক্ত মহাদেশীয় নিমজ্জিত স্থলভাগৰ অংশক মহীঢাল বোলা হয়। ইয়াৰ গভীৰতা সাধাৰণতে 100 পৰা 200 ফেদম ধৰা হয়। এই অঞ্চলত সমুদ্ৰৰ গভীৰতা একেবাৰে বেছি বৃদ্ধি পায়। মহীঢালৰ গভীৰতা প্ৰায় 100 ফেদমৰ পৰা 2000 ফেদমলৈকে দেখা যায়। 5 নম্বৰ প্ৰশ্ন, ঢৌবোৰ কি? উত্তৰ সাগৰৰ পানী সদায় গতিশীল। এই গতি মূলতঃ দুই প্ৰকাৰৰ, অনুভূমিক আৰু উলম্বিক গতি। অনুভূমিক গতিক সাগৰীয় সোঁত আৰু ঢৌ বুলি কোৱা হয়। বাস্তৱতে সাগৰত ঢৌ উঠিলেই গোটেই পানীভাগ গতি নকৰে, কেৱল পানীৰ উপৰিভাগৰ পৰিৱেশ অংশহে আগৰ ফালে গতি কৰে। ঢৌ সৃষ্টি হোৱাৰ ক্ষেত্ৰত বতাহে মুখ্য ভূমিকা পালন কৰে। যি অঞ্চলত বতাহৰ প্ৰভাৱ অধিক, বিশেষকৈ মুক্ত সমুদ্ৰত, তাত ঢৌবোৰ তীব্ৰ বেগেৰে গতি কৰা দেখা যায়, কিন্তু উপকূলত আহি ইয়াৰ তীব্ৰতা কমি যায়। ছয় নম্বৰ প্ৰশ্ন, ডলফিন উত্থান আৰু চেলেঞ্জাৰ উত্থান কি? উত্তৰ আটলাণ্টিক মহাসাগৰৰ প্ৰায় মাজভাগত উত্তৰ দক্ষিণ দিশে দীঘলীয়া মধ্য আটলাণ্টিক শৈল শ্ৰেণী বিস্তৃত হৈ আছে। এই শৈল শ্ৰেণীৰ উত্তৰ অংশক ডলফিন উত্থান আৰু দক্ষিণ অংশক চেলেঞ্জাৰ উত্থান বুলি কোৱা হয়। 7 নম্বৰ প্ৰশ্ন, সাগৰৰ পানীৰ লৱণতা কি? উত্তৰ সাগৰৰ পানীত থকা লৱণৰ পৰিমাণকেই লৱণতা বুলি কোৱা হয়। প্ৰাকৃতিকভাৱে পোৱা সকলো ধৰণৰ পানীত কম বেছি হোৱাকৈ লৱণৰ উপস্থিতি দেখা যায়। 8 নম্বৰ প্ৰশ্ন, ছুনামি কাক বোলে? চমুকৈ লিখা। উত্তৰ ভূমিকম্প সংঘটিত হ'লে তাৰ কেন্দ্ৰৰ পৰা শক্তি মুক্ত হয় আৰু এই শক্তিৰ ফলত পৃথিৱীৰ উপৰিভাগ বা ভূগৰ্ভত কঁপনি সৃষ্টি হয়। ভূমিকম্পৰ উপকেন্দ্ৰ যদি সাগৰৰ তলত থাকে আৰু ভূমিকম্পৰ প্ৰাবল্য অত্যাধিক হয়, তেন্তে সেই ভূমিকম্পৰ প্ৰভাৱত সাগৰৰ পানীত প্ৰচণ্ড ঢৌৰ সৃষ্টি হয়। ভূমিকম্পজনিত এই ভয়ানক সাগৰীয় ঢৌবোৰকেই ছুনামি বুলি কোৱা হয়। উদাহৰণ 26 ডিচেম্বৰ 2004 চনত ভাৰত মহাসাগৰ আৰু বংগোপসাগৰত সংঘটিত ছুনামি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফী কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।